So hello student. So আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ কাৰণে তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিলে তোমালোকৰ ভাল হ'ব। মই ইচ সাবজেক্টৰ কথা কম, ফিজিক্স, কেমিষ্ট্ৰি, ম্যাথমেটিক্স এই তিনটা সাবজেক্টৰ কথা কম। এই তিনটা সাবজেক্ট তুমি কেনেকৈ টাইম দিবা আৰু তোমালোকে কি কৰিলে তোমালোকে CW 26 ত ইমপ্ৰুভ কৰিব পাৰিবা। ঠিক আছে বেটা? ঠিক আছে। সো ফাৰ্ষ্টতে আমি কৰিম, তাৰ পিছত আমি ৰুটিনও ডিসকাস কৰিম যে তোমালোকে কেনেকৈ ৰুটিন বা হেৰি কৰিলে ভাল হ'ব। So ফার্স্টে আমি কি কৰিম, মোৰ সাবজেক্ট বা আমাৰ সাবজেক্ট ম্যাথমেটিক্স। সো ম্যাথমেটিক্সৰ কাৰণে তোমালোকে কি কৰিবা, বাকিখিনি তোমালোকে সিলেবাসৰ ওপৰত ভিডিও চাবা, যেনেকৈ পাৰমুটেশন এণ্ড কম্বিনেশন, কমপ্লেক্স নাম্বাৰ, কোৱাড্ৰেটিক ইকুৱেশ্যন, সেইবোৰৰ ভিডিও তোমালোকে চাবই লাগিব। সেইবোৰ ভিডিও তোমালোকৰ সেইখিনি এক্সট্ৰা কথা আৰু তোমালোকে ভিডিও চাইছা, সিলেবাস কমপ্লিট কৰিছা, সেইটো তোমালোকৰ। সো মই তোমালোকক কি কওঁ, তোমালোকৰ NCERT ম্যাথমেটিক্সত পুরা স্ট্রং আৰু একদম স্ট্রং গ্রিপ এটা লাগিব তোমাক, যে ম্যাথমেটিক্সৰ NCERT পৰা তোমাক যি কোৱেশ্চন নিদিও কিয় যে তোমালোকে কৰিব পাৰিব লাগিব। সো এটা দুটা টপিক এনেকুৱা থাকিব পাৰে যে হালকা হালকা আৰু অকমান বেসিক্স খিনিয়ে আছে, সো সেইখিনি হলেও হ'ব, কিন্তু NCERT টো স্ট্রং হ'ব লাগিব তোমালোকৰ। ঠিক আছে? NCERT যদি স্ট্রং হৈ যায়, তোমালোকে না ভিডিও চাব লাগে না কিবা কৰিব লাগে, এটা নিজৰ ওপৰত টাইম। তাৰপিছত তোমালোকে PYQ প্ৰেক্টিস কৰিব লাগে। ওকে, সো তোমালোকে চোৱা, NCERT কোৱেশ্চনবোৰ যেতিয়া কৰা, তোমালোকে NCERT কোৱেশ্চন কৰাৰ পিছত তোমালোকে তাতে মাথা খটাব নালাগে। NCERT কোৱেশ্চন ইমান মাথা খটাব নালাগে, কোৱেশ্চনটো ডাইৰেক্ট দিয়া আছে, গিভেন কেইটা ডাইৰেক্ট দিয়া থাকে, সেইখিনি পুট কৰিলে এনসাৰ ওলাই যায়। সো CW বেসিক্যালি JW কেনেকৈ কোৱেশ্চন আহে যে অকমান কোৱেশ্চনটো মডিফাই কৰি দিয়ে, কাৰণ আৰু তাৰে কন্ডিশনটো নিজে বনাব লাগে তুমি। সেই কন্ডিশনটো নিজে বনাই পেলাই বাকিখিনিটো গোটেইখিনি NCERT ৰ ওপৰতে, কিন্তু সেই কোৱেশ্চনটো তুমি কেনেকৈ বনাবা এনসাৰটো। ঠিক আছে? এই ইকুৱেশ্যন এটা তাতে ডাইৰেক্ট নিদিয়ে, NCERT ডাইৰেক্ট দিব পাৰে গিভেনটো, কিন্তু CW JW সেই গিভেনটো তুমি নিজে বনাব লাগে বা কোৱেশ্চনটো ৰিড কৰি পেলাই। ঠিক আছে বেটা? সো PYQ সলভ কৰা লাষ্ট 6-7 ইয়াৰ্ছৰ। ঠিক আছে? ওকে, তুমি যদি NCERT ভালকে জানা, তুমি যদি PYQ কৰা, PYQ কিয় কৰা তুমি, যাতে তোমালোকৰ একুৰেসি বাঢ়ে। এক্সামৰ টাইমত এনেকুৱা নালাগে যে এনেকুৱা কোৱেশ্চন মই কেতিয়াও দেখাই নাই। আৰু তুমি যদি NCERT স্ট্ৰং তোমাৰ গ্ৰিপ এটা আছে, তুমি যদি ডাইৰেক্ট এক্সাম দিব যোৱা, মক টেষ্ট একো নাই, প্ৰেক্টিচ একো নাই, ডাইৰেক্ট এক্সাম দিব গলা, তাতে তুমি এনেকে চাবা কোৱেশ্চনটো পাৰিবা কৰিব, হয়তো তুমি ধৰা 20টা কোৱেশ্চন কৰিব লাগে, তুমি 10টা কোৱেশ্চন কৰি থৈ দিবা তাতে। ঠিক আছে? সো সেইটো নকৰিবা। তো PYQ এইকাৰণে সলভ কৰিবা যাতে তোমাৰ একুৰেসি থাকে। কোৱেশ্চনবোৰ তুমি যেতিয়া প্ৰেক্টিস কৰিবা JW CW, তেতিয়া তোমাৰ মাথাই হেৰি কৰিলো, এবজৰ্ব কৰিলো ন, এনেকুৱা কোৱেশ্চন মই দেখা পাইছো যে ইটো এনেকুৱা কোৱেশ্চনে হ'ব। ঠিক আছে বেটা? সো PYQ মাষ্ট কৰিবাই। ফিজিক্সৰ কাৰণে ফৰ্মুলা ৰিভিজন কৰা, ফৰ্মুলা ৰিভাইজ আৰু কনসেপ্ট ৰিভাইজ। কনসেপ্ট বলেতো এটা নিউটনছ ল অফ মোশনত যেতিয়া তোমাৰ এটা ব্লক ডায়াগ্ৰাম যে এনেকে থাকে, ফ্ৰিকশন লাগি আৰু mg লাগি, সো সেইবোৰ চোৱা ভালকে, একদম ভালকে চোৱা। সো সেইখিনি যদি কনসেপ্ট ক্লিয়াৰ নাই তোমালোকৰ সেনেকুৱা টাইপত, সো তেতিয়া দিগদাৰি আছে, কিন্তু মই কৈ দিছো। কিন্তু ভয় খাব নালাগে, এইটোত ভয় খাব নালাগে। তোমালোকে সেইখিনি তোমালোকে আৰামছে কমপ্লিট কৰি ল'ব পাৰা। এতিয়া বহুত টাইম আছে, সেইখিনি তোমাৰ কেনেকে কনসেপ্টটো ক্লিয়াৰ হ'ব, তোমালোকে ভিডিও চোৱা, বুজি পালা, বুজি পোৱাৰ লগে লগে এৰি নিদিবা, কাৰণ 10-15 মিনিটৰ পিছত আকৌ পাহৰি যাবা তুমি। ঠিক আছে? এইটো মই মেক্সিমাম ষ্টুডেন্টৰ লগত হোৱা দেখা পাইছো। সেইখিনিৰ ওপৰত তুমি কাম কৰা, কোৱেশ্চন প্ৰেক্টিস কৰা, ইমান কোৱেশ্চন প্ৰেক্টিস কৰা যাতে সেইখিনি তোমাৰ পুৰা গ্ৰিপ বনি যায়, যে এনেকুৱা কোৱেশ্চন আহিলে, ব্লকৰ কোৱেশ্চন আহিলে মই এৰি থৈ নাহো, সেনেকুৱা টাইপ কোৱেশ্চনছ, সেনেকে কোৱেশ্চন প্ৰেক্টিস কৰিব লাগে। সো PYQ টো সবতে মাষ্টে লাগিবই। ওকে, সো কেমিষ্ট্ৰিৰ কাৰণে তোমালোকে কি কৰা, অৰ্গেনিকৰ কাৰণে স্পেসিফিকলি কৈছো মই, NCERT যিমান ৰিয়েকশন আছে অৰ্গেনিক কেমিষ্ট্ৰি, ৰেমন ৰিয়েকশন হওক, যিমান কিটা এনেকে ইকুৱেশ্যন দি থৈ দিয়ে ন, সেইবোৰ গোটেই ৰিয়েকশন 3-4টা পেজত তোমাৰ কমপ্লিট হৈ যাব। ঠিক আছে? সেই ৰিয়েকশনটো কেনেকে হয় তোমালোকে নিজে অবজাৰ্ভ কৰিবা, ইটো ৰিয়েকশনৰ পৰা ইটো ৰিয়েকশন কেনেকে হয়, কিবা এটা কম্পাউন্ড চেঞ্জ হৈ যাব ন ইটো ৰিয়েকশনৰ পৰা ইটো ৰিয়েকশনতে। সো সেইখিনি চাবা। ঠিক আছে? সেইখিনি তুমি 3-4টা পেজত সদায় ডেইলি 10 to 15 মিনিট সদায় ৰিভিজন কৰিবা। একদিনতে লিখি লোৱা সেইখিনি অৰ্গেনিকৰ ৰিয়েকশন কেইটা, আৰু কেনেকে হৈছে চাই লোৱা সেইটো। ঠিক আছে? আৰু যদি
আৰু যদি তুমি বুজি পোৱা নাই ৰাত্তা মাৰি দিয়া, উপায় নাই আৰু নহলে ভিডিঅ' চোৱা, সেইটো ৰিয়েকশ্যনৰ ওপৰত আৰামছে বুজি পাই যাবা। চ' NCERT ৰিয়েকশ্যন কেইটা, অ'কে। চ' তুমি যদি NCERT ৰিয়েকশ্যন কেইটাও চোৱা, তাতে অৰ্গেনিক কেমিষ্ট্ৰি ইয়াৰ বাহিৰত নাহে, অৰ্গেনিকৰ NCERT ৰিয়েকশ্যনৰ বাহিৰত একো নাহে। সেই ৰিয়েকশ্যন কেইটাৰ পৰা তুমি IUPAC নেম যদি জানা, CW এনেকেও আহিব পাৰে, ডাইৰেক্ট ৰিয়েকশ্যনটো নিদিবও পাৰে, IUPAC নেমটো দি পেলাই তুমি কম্পাউণ্ডটো সুধিব পাৰে, তেনেকুৱাও থাকে কিছুমান কুৱেশ্যন। যদি IUPAC নেমো জানা আৰু সেইখিনিও জানা, ত' তোমালোকে এইখিনিতে 35+ মাৰ্কছ পাবা আৰামছে কৈ দিছো, ঠিক আছে। এইবোৰ ট্ৰিক্স হয়, ট্ৰিক্স হয়, ঠিক আছে এটা। চ' অৰ্গেনিকৰ পিছত কি হ'ল ইনঅৰ্গেনিক। ইনঅৰ্গেনিক মই তোমালোকক ইমান প্ৰেছাৰ নিদিওঁ যে তোমালোকে মই কম যে NCERT গোটেই ৰাত্তা মাৰি দিয়া পঢ়ি পঢ়ি, সেনেকুৱা নহয় কথাটো। তোমালোকে এটলিষ্ট আইডিয়া ল'ব লাগিব, ঠিক আছে। প্ৰথম দিনা পঢ়িবা NCERT ইনঅৰ্গেনিক বায়'মলিকুলছ পঢ়ি আছা, কি পঢ়ি আছা একো আইডিয়া নাপাবা, ঠিক আছে। আগতে ভিডিঅ' চোৱা, এটা ভিডিঅ' চোৱা চাফিচিয়েণ্ট, এটা ভিডিঅ' চোৱা চাফিচিয়েণ্ট, এটা ওৱান শ্বট ভিডিঅ' চোৱা, তাৰে নোটখিনি বনোৱা, তাৰপিছত নিজে NCERT কৰা, তেতিয়া বেছি ভালকে ক্লিয়াৰ হ'ব। এইটো মই লিখি দিছো তোমাক। যিমান ইনঅৰ্গেনিক কেমিষ্ট্ৰি আছে তোমালোকে আগতে ভিডিঅ' চোৱা, তাৰপিছত নিজে NCERT ক্লিয়াৰ কৰা, তাৰপিছত কুৱেশ্যনছত জাম্প কৰা। কুৱেশ্যনছ বলেতো কি বুলি কওঁ, কুৱেশ্যনছ বলেতো কিহৰ প্ৰেক্টিচ, তোমালোকৰ ওচৰত যোনখন JEE স্পেচিফিক বাৰু বুক নাই, JEE যোনখন বুক আছে সেইখনৰ কুৱেশ্যন প্ৰেক্টিচ কৰা, ঠিক আছে বেটা। চ' ইনঅৰ্গেনিক ইমান টেনচন ল'ব লগা বস্তু নহয়। চ' তোমালোকে ভিডিঅ' চোৱা আৰু নিজে পঢ়িব লাগে, ঠিক আছে। আৰু ফিজিকেলৰ কাৰণে ফৰ্মুলা চিট বনোৱা, কুৱেশ্যন প্ৰেক্টিচ কৰা, ঠিক আছে। চ' এইখিনি ফিজিকেলৰ কাৰণে মই ইমান কৈ নাথাকো। ফৰ্মুলা বনোৱা, ফৰ্মুলা চিট বনোৱা আৰু কুৱেশ্যন প্ৰেক্টিচ কৰা ডাইৰেক্ট, আৰু কথাই নাই ইয়াতে। ফৰ্মুলা বনোৱা আৰু তাৰ কনচেপ্টখিনি বুজা, ভিডিঅ' চাই পেলাই হওক, তুমি কি বুলি কওঁ কোচিঙতে বুজি পাইছা, নহলে সেনেকে কৰা আৰু, বুজিছা। মই এইটোত ইমান এটা গাইড কৰিব নোৱাৰো, কিন্তু যিখিনি কৈছো সেইখিনিত তুমি 80-90 আৰামছে পাই যাবা, 80-90+ পাই যাবা আৰামছে, কৈছো নে আৰামছে। যদি ইনঅৰ্গেনিকৰ কথাখিনি আৰু অৰ্গেনিকৰ কথাখিনি শুনা, তেতিয়াই 80+ পাবা। এইখিনিতো তোমাৰ নিজৰ ওপৰত, ঠিক আছে। চ' এতিয়া আমি ফিজিক্সৰ কাৰণে ক'লো কনচেপ্ট ৰিভিজন আৰু PYQs, ঠিক আছে। চ' এতিয়া টাইম মেনেজমেন্টৰ কাৰণে তুমি মেথছ, চ' গোটেইকেইটা চাবজেক্ট তুমি 2 ঘণ্টা দিব লাগিব। ফাৰ্ষ্ট 1 hour কনচেপ্ট বুজা, নেক্সট 1 hour কুৱেশ্যন প্ৰেক্টিচ কৰা, চেম হিয়াৰ। ইয়াতে মই যিখিনি কৈছিলো এইখিনি তুমি কেনেকে টাইম মেনেজ কৰা সেইখিনি তোমাৰ ওপৰত। তুমি অৰ্গেনিক পঢ়ি থাকিলে তুমি বেলেগকে পঢ়িব লাগিব, ইনঅৰ্গেনিক পঢ়িলে তুমি বেলেগকে টাইম মেনেজমেন্ট কৰিব লাগিব, আৰু ফিজিকেল কৰিলে তুমি বেলেগকে টাইম মেনেজ কৰিব লাগিব, ঠিক আছে বেটা। চ' ইনঅৰ্গেনিকৰ কাৰণে কৈছো, ইনঅৰ্গেনিকৰ কাৰণে এটা লেকচাৰ চোৱা, অ'কে। নোটছ বনালা 1 ঘণ্টাৰ কাৰণে, নোটছখিনি বনোৱাৰ পিছত 30 minutes NCERT ৰিড কৰা, যোনটো চেপ্টাৰ চাইছা সেইটোৰে NCERT ৰিড কৰা। সেইবুলি এনেকুৱা নহয় যে ইনঅৰ্গেনিকৰ কেমিকেল বন্ডিঙৰ তুমি NCERT লাইন বাই লাইন পঢ়ি আছা, সেনেকা নহয়। কেমিকেল বন্ডিংটো তুমি তেনেকুৱা চেপ্টাৰে নহয় ইনঅৰ্গেনিকৰ। কেমিকেল বন্ডিংটো ইনঅৰ্গেনিক কোনকেইটা পৰে, পলিমাৰ্ছ, বায়'মলিকুলছ, সেইবোৰত ৰিড মাৰা, ঠিক আছে বেটা। চ' কেমিকেল বন্ডিংটো বুজা চেপ্টাৰ হয় একচুৱেলি। চ' 30 minutes JEE লেভেল কুৱেশ্যন প্ৰেক্টিচ কৰা, অ'কে, ঠিক আছে। তাৰপিছত এতিয়া চোৱা, এতিয়া তোমাৰ ধৰা হ'ল মেথছৰ তোমাৰ গোটেই NCERT ক্লিয়াৰ হৈ গৈছে। এতিয়া বৰ্তমান ক্লিয়াৰ হৈ আছে মানে কি NCERT ওপৰত কি চাম আৰু, ঠিক আছে বেটা। চ' তুমি বুজি পোৱা নাই, এতিয়া মই তোমাক কৈ দিলো কমপ্লেক্স নাম্বাৰ কিছুমান এক্সট্ৰা টপিক থাকে, ঠিক আছে। কমপ্লেক্স নাম্বাৰ এক্সাম্পল এটা লৈছো, কমপ্লেক্স নাম্বাৰৰ এক্সট্ৰা টপিক বোলেতো যেনে কিউব ৰুট অফ ইউনিটি, ঠিক আছে। বাকী
বহুত এক্সট্ৰা টপিক আছে হা JEE কাৰণে, কিন্তু JEE কাৰণে তুমিতো প্ৰিপেয়াৰ কৰাই নাই, CEE কাৰণেহে প্ৰিপেয়াৰ কৰিছা। চ' CEE কাৰণে স্পেচিফিকলি তোমালোকে কিউব ৰুট অফ ইউনিটিটো চোৱা, ঠিক আছে, পোলাৰ ৰিপ্ৰেজেন্টেশনটো চোৱা। পোলাৰ ৰিপ্ৰেজেন্টেশন NCERT ইমান ভালকে নাই, আৰ্গান প্লেন আৰু পোলাৰ ৰিপ্ৰেজেন্টেশনটো, চ' সেইটো ভালকে চোৱা। আৰু কিউব ৰুট অফ ইউনিটিটো মাষ্ট চোৱাই, ঠিক আছে। এনে ৰুট অফ ইউনিটিও চাব পাৰা JEE কাৰণে যদি প্ৰিপেয়াৰ কৰি আছা, ঠিক আছে এটা, ঠিক আছে। চ' ফিজিক্সৰ কাৰণে তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰা এতিয়া, কেমিষ্ট্ৰিৰ কাৰণে এনেকে পঢ়া, অৰ্গেনিকৰ কাৰণে তোমালোকে ৰিয়েকশ্যন লিখা, সেইটোৰ এক্সট্ৰা টাইমত তোমালোকে লিখি লোৱা আৰু সেইখিনি কেনেকে কৰিবা কি কৰিবা, ঠিক আছে বেটা। চ' এইখিনি কৰিলে তোমালোকে 200+ পাবা আৰামছে। আৰু মই মেথছৰ কথা কৈছো, স্পেচিফিকলি মেথছৰ তুমি যদি মোৰ ভিডিঅ' চোৱা আৰু তুমি যদি মোৰ পৰা যদি 60 to 70% মই কি কৈছো, মই কি বুজাইছো যদি এবজৰ্ব কৰিব পাৰিছা, মই কোনখিনি কি বুজাইছো, আৰু তাৰপিছত যদি কুৱেশ্যন প্ৰেক্টিচ কৰিছা, DPP সলভ কৰিছা, তুমি তেতিয়া মেথছত নিয়াৰলি 100 পাবা, বা 100+ পাব পাৰে, সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে। তুমি বুজাৰ পিছত তোমালোকে কি কি কুৱেশ্যন প্ৰেক্টিচ কৰিছা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে। যদি মই পঢ়োৱা 60-70% যদি এবজৰ্ব কৰিব পাৰিছা, বহুত বঢ়িয়া, তোমালোকে 100+ বা 100+টো, চ' 100+ পাব NCEE অকল মেথছত ইমান টান নহয়, কিন্তু 50+ টিচাৰতে তোমাক দি দিব পাৰে, 50+ মোৰ ফালৰ পৰা মই তোমাক দি দিব পাৰো যে এনেকে কৰিবা, এইকেইটা কুৱেশ্যন কৰ, তই পাই যাবি, ঠিক আছে, তুমি পাই যাবা। কিন্তু 50ৰ পৰা 100 যাওঁতে তোমালোকৰ অকমান কষ্ট হ'ব, 100+ যাবৰ কাৰণে অকমান বেছি কষ্ট হ'ব, ঠিক আছে। সেইখিনি তোমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে বেটা। চ' ঠিক আছে, আজিলৈ ইমানে। চ' ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ তোমাৰ, থেংক ইউ এণ্ড অল দ্য বেষ্ট। চ' ভালকে পঢ়া, ইমান মটিভেশ্যনেল ভিডিঅ' চাই থাকিব নালাগে, ভালকে পঢ়া, ভালকে এক্সাম দিয়া, 200+ আনা, তেতিয়া নাইকি চুজ পাবা। বাই বাই, গুড নাইট, টেক কেয়াৰ, চুইট ড্ৰিমছ।